গুৱাহাটীত দুৰ্নীতি হৈছে, কোটি কোটি টকা আত্মসাৎ হৈছে অশোক সিংহাল এজন বেপাৰী। এই মন্তব্যৰ কৃত্ৰিম বানকলৰ ৰাইজৰ দলৰ প্ৰতিবাদ। অশোক সিংহাল মুৰ্দাবাদ, অশোক সিংহাল মুৰ্দাবাদ। এজাক বৰষুণতেই চাৰিওফালে কৃত্ৰিম বানে জুৰুলা কৰে গুৱাহাটী মহানগৰী। গুৱাহাটীৰ এই কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধানৰ দাবীৰে ৰাইজৰ দলৰ আজি এক উজ্জ্বল প্ৰতিবাদ। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰক, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰক। অশোক সিংহাল মুৰ্দাবাদ, অশোক সিংহাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি কলিতা মেধি মুৰ্দাবাদ। ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতে বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ দলৰ নেতাসকলৰ। ৰাজ্যৰ দলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত মন্ত্ৰী অশোক সিংহাল আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আমি আজি দাহ কৰিছোঁ। কথা হ'ল বিজেপি দলে এনেকুৱা এজন মানুহক গুৱাহাটী উন্নয়ন দপ্তৰটো দিছে, যিজন মানুহ বেপাৰী, যিজন মানুহৰ দিনত গুৱাহাটীত উন্নয়ন একো হোৱা নাই, দুৰ্নীতি হৈছে, কোটি কোটি টকা আত্মসাৎ হৈছে। আপোনালোকে দেখিছে, তেওঁ কৈছে পানী মেঘালয়ৰ পৰা আহিছে, সেইকাৰণে গুৱাহাটীত আমি সহায় কৰিব নোৱাৰোঁ। আৰে পানী মেঘালয়ৰ পৰা কি, চাইনাৰ পৰা আহিব, আপোনাৰ অৰুণাচলৰ পৰা আহিব, ভূটানৰ পৰা আহিব, তিব্বতৰ পৰা আহিব। পানী গুৱাহাটীত মেঘালয়ৰ পৰা আহিছে নে আমেৰিকাৰ পৰা আহিছে আমাৰ এইবাৰ জনা দৰকাৰ নাই। আমাৰ কথা হ'ল গুৱাহাটী মানুহৰ এই পানী যিটো কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰাত এই চৰকাৰ ব্যৰ্থ হৈছে। আৰু ইয়াৰ মূল কাৰণ হ'ল দুৰ্নীতি। কোটি কোটি টকা তেওঁলোকে দুৰ্নীতি কৰিছে, আত্মসাৎ কৰিছে। ড্ৰেইন চাফা কৰাৰ নামত গুৱাহাটীত তেওঁলোকে কোটি কোটি টকাৰ আত্মসাৎ কৰিছে। গতিকে এই সমস্যাটো তেওঁলোকে সমাধান কৰিব লাগে। আৰু এটা আমি হেমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বিজেপি দলত এনেকুৱা মানে ভাল মানুহৰ এনেকুৱা অভাৱ হ'ল নেকি যে গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰীটো এজন বেপাৰীক দিব লগা হ'ল? কিয় এজন বেপাৰীক দিব লগা হৈছে? গুৱাহাটীত মানে বিজেপিৰ এনেকুৱা মানে ভাল নেতাৰ অভাৱ হৈছে। আপোনাক প্ৰশ্ন কৈছোঁ আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আৰু এই অশোক সিংহালক অতি সোনকালে বৰ্খাস্ত কৰিব লাগে। এইটো আমাৰ ৰাইজৰ দলে দাবী জনাইছোঁ। আৰু কৃত্ৰিম বানপানীৰ সমস্যা তেওঁ সমাধান কৰিব নোৱাৰোঁ বুলি কৈছে, আৰু নোৱাৰোঁ বুলি কোৱাৰ পিছত তেওঁ 1 ঘণ্টাও এই গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ থকাত তেওঁৰ অধিকাৰ নাই।